হেল্ল' এভৰিৱান, মোক সকলোৱে সুধি আছে যে পানী ঘৰত শুকাল নে নাই। পানী এতিয়াতো সকলোতে শুকালে, কিন্তু পলসবিলাক আছে এতিয়াও চাফা কৰা হৈছে। কিমাননো কৰিব আৰু মানুহবিলাক যিহেতু ভাগৰি গৈছে। তাতে এটা কথা, মই অৰ্থাৎ আমাৰ পৰিয়ালটো চন্তকত নাথাকো, কিন্তু আমাৰ খুৰাহঁত সকলো তাতেই থাকে আৰু তেওঁলোকৰে এই ঘৰবিলাকলৈ গৈ আছিলো আমি এইকেইদিন। এইখিনি হৈছে 20 তাৰিখৰ দিনাখন কেনেকে বানপানী আহি গোটেই বস্তুবিলাক লণ্ড ভণ্ড কৰি থৈ গ'ল। যেতিয়ালৈকে আমি তালৈ যোৱা নাছিলো তেতিয়ালৈকে ইমান যে অনিষ্ট হৈছে বা ইমান দুখ পাইছে মানুহখিনিয়ে, সেইটো কল্পনা কৰিব পৰা নাছিলো। প্ৰথম দিনাখনলৈকে সাহায্য কৰি পোৱা নাছিলে মানুহখিনি, তেনেকেই কিবা কিবি বিস্কুট খাই মেলি আছিলে, যেনে তেনে গৈ পেলাই ঘৰত সোমাইছিলে খালি সেইদিনাখন। আৰু সেইটো ভাবিয়ে আমি ঘৰৰ পৰা এনেকে কিবা কিবি খোৱা বস্তু আৰু দুপৰীয়া ভাতৰ কাৰণে লৈ গৈছিলো, আৰু কিছুমান লাগতিয়াল বস্তু যিহেতু চবেই বেয়া হৈ গৈছিলে সেইকাৰণে লৈ গৈছিলো। লোকৰ অৱস্থা দেখি ইমানেই বেয়া লাগিছিল আৰু ইমানেই ভয় খাইছিলো যে আমি সকলো ডকুমেন্টছ বিলাক ওপৰত উঠাই দিছিলো।